আদিকুছিৰ ৰঙালী বিহু সন্মিলনীত কণ্ঠশিল্পী ৰোহিত সোণাৰৰ গীত পৰিৱেশন আৰু দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। নাচনী একত্ৰিতভাৱে বিহু নাচ প্ৰদৰ্শন কৰা হৈ গৈছে। তাৰপিছত একাধিক্ৰমে আমাৰ বিহু দল বিহু নৃত্য প্ৰদৰ্শন, তাৰপিছতে আমি অতি সোনকালে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আচলতে আমি কোনো পলম নকৰাকৈ সাংস্কৃতিক সন্ধিয়াৰ যিখিনি বিশেষ আকৰ্ষণ এইখিনি আমি মঞ্চত উপবিষ্ট কৰাইছোহি। লগতে আচলতে এয়াই কথা, আমি বিহুখন পাতিছোঁ বিশেষকৈ ৰঙালী বিহুৰ যি তাৎপৰ্য, সেই তাৎপৰ্য যাতে আমাৰ নৱপ্ৰজন্মৰ বোধগম্য হয়। ৰঙালী বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ, কিন্তু এতিয়া সমাজখন সেই আগৰ কৃষিভিত্তিক সমাজখন নাই যদিও সেই পৰম্পৰা আমি বজাই ৰাখিব লাগিব। সেই পৰম্পৰা বজাই ৰাখি আমি তাৰ ভিত্তিতে নতুন পৰম্পৰা গঢ়ি তুলিব লাগিব। এতিয়া নতুন প্ৰজন্মক আমি ৰঙালী বিহুৰ পৰম্পৰা সম্পৰ্কে মঞ্চ বুলি ক'লে যিটো ধাৰণা হয়, সেই ধাৰণাৰ পৰা আমি কিছু ব্যতিক্ৰম চিন্তাৰে আমাৰ আদিকুছিত আমি কিছু অনুষ্টুপীয়া হয়তো গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই বিহু অনুষ্ঠান কৰিবলৈ চেষ্টা কৰোঁ। আৰু এনেকৈ আমি কেইবছৰো ধৰি আমি ইয়াত ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। এইবুলিও আমি ৰাতিপুৱাৰ পৰা পতাকা উত্তোলনৰ পিছত আমাৰ চিত্ৰকৰণ প্ৰতিযোগিতা বা স্থানীয় 200-300 শিশু শিল্পীৰ দ্বাৰা আমি ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰাইছোঁ। তাৰ লগতে আমাৰ এই অঞ্চলৰ জেং বিহুকে ধৰি বিভিন্ন আমাৰ যিটো বিহু যিহেতু এটা লোক পৰম্পৰাগত অনুষ্ঠান, গতিকে সেই অনুষ্ঠানৰ ওপৰত গুৰুত্ব দি আমি সেইটোৰ ওপৰত গুৰুত্ব দিছোঁ। আৰু আমি এটা কথা আমি গুৰুত্ব দিছোঁ যে আমি দুভাগ নিশালৈকে আমাৰ যিজন মুখ্য আমাৰ শিল্পী থাকে, 2 বজা 3 বজালৈকে মানুহে মঞ্চত উঠাবলৈ মানে তেওঁক ধৰি ৰাখে বা দৰ্শক অতিষ্ঠ হৈ যায়। কিন্তু আমি এই ক্ষেত্ৰত আমি চেষ্টা কৰিছোঁ যে আমি 9-10 বজাৰ ভিতৰতে যে আমাৰ মুখ্য যিজন শিল্পী তেখেতক আমি মঞ্চত গীত পৰিৱেশন কৰিবলৈ দিছোঁ। আৰু সেইকাৰণে আমাৰ ৰাইজখিনি আৰু শান্তিপূৰ্ণ পৰিৱেশত শান্তি শৃংখলা বজাই ৰাখি উশৃংখল পৰিৱেশ যাতে নহয় সেইটোৰ ওপৰত গুৰুত্ব দি অনুষ্ঠিত কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ অসমৰ প্ৰতিখন বিহু মঞ্চত এই সুশৃংখল শান্তিপূৰ্ণ পৰিৱেশত বিহু অনুষ্ঠিত হওক, আমাৰ বিহুৰ যি পৰম্পৰা, আমাৰ যি লোক সংস্কৃতিৰ পৰম্পৰা ৰক্ষা হওক। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।